আমাৰ যেতিয়া এটা স্বভাৱত পৰিণত হ'ব, স্বভাৱ হৈ যোৱাৰ লগে লগে সি অভ্যাসত পৰিণত হৈ যাব। গম পাইছে নাই? এই অভ্যাসত পৰিণত হোৱাৰ লগে লগে আমাৰ আচৰণটো সেইপিনে গতি কৰিব, কৰ্মলৈ গতি কৰিব, বেলেগ দেৱদেৱীৰ মানে ভজনলৈ গতি কৰিব। তেতিয়া আমাৰ অট'মেটিকেলি এই অন্তৰাত্মাও সেইপিনে গুচি যাব, দূৰতলৈও দূৰ হৈ গৈ যাব, মানে গুচি যাব বুলি কৈছে। অথচ ঈশ্বৰ আমাৰ ইয়াতে আছে, আপুনি চিনি পালে ইয়াতে বিচাৰি পাব। কলি যুগত বেলেগত আপুনি ঈশ্বৰ নাপায়, নৰে ঈশ্বৰ ভকতেই ভগৱন্ত, ইয়াৰ মাজতে পাব। গম পাইছেনে? তাৰপিছতে ইয়াত কৈছে অহংকাৰ থাকন্ত সাক্ষাতে কৃষ্ণ পাবে শ্ৰৱণ কীৰ্তন ধৰ্মদাৰ। যদি মানুহজনৰ অহংকাৰ হ'ব পাৰে, যদি তেওঁ বৈষ্ণৱ হয়, এক শৰণীয়া হয়, এক ঈশ্বৰত যদি তেওঁ যদি ভজনীয়া হয়, তেওঁ যদি অনাগতে কৃষ্ণৰ নামেই লৈ থাকে, কৃষ্ণৰ গুণগানেই যদি মানে গাই থাকে, অহংকাৰ থাকিব পাৰে, আচৰণত আহি যাব পাৰে, কিন্তু তেতিয়াও কৃষ্ণক পাব বুলি কৈছে। কৃষ্ণ আৰু আমাৰ